কেঁচা মাটিৰ গোন্ধৰে জাতীয় চেতনাক উদ্বুদ্ধ কৰি বিপ্লৱী গীতেৰে জনতাক জাগ্ৰত কৰা কণ্ঠশিল্পী সদ্য প্ৰয়াত ৰাজীৱ শদিয়াৰ আকস্মিক বিয়োগত ৰাজ্যবাসীৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ'ল। জনতাৰ অব্যক্ত বেদনা যন্ত্ৰণা গীতেৰে শক্তিশালীকৈ প্ৰকাশ কৰি প্ৰতিবাদৰ ধুমুহা তোলা কণ্ঠশিল্পী সদ্য প্ৰয়াত ৰাজীৱ শদিয়াৰ বিয়োগত শোক প্ৰকাশ কৰি সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালৰ তৰফৰ পৰা মঙলবাৰে সন্ধিয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱস্থলী দিচাংপানীত 101 গছি বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত কণ্ঠশিল্পী কুসুম কৈলাশ, মাধৱ ৰঞ্জন, মহোৎসৱৰ সাংস্কৃতিক সম্পাদক বিচিত্ৰ নাৰায়ণ বৰুৱাকে প্ৰমুখ্য কৰি স্থানীয় বহু লোক উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ 18 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সমূহ কাৰ্যসূচী সদ্য প্ৰয়াত ৰাজীৱ শদিয়াৰ নামত উৎসৰ্গা কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। আমি আজি উপস্থিত আছোঁ আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱস্থলীত। আমি সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ। এটা খুব দুখৰ কথা, আপোনালোক সকলোৱে জ্ঞাত। ইতিমধ্যে আমাৰ শিল্পী ৰাজীৱ শদিয়াদেৱ আমাৰ মাজত নাই আৰু আমি আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ যি পথাৰ আছে, পথাৰতে আমি তেখেতক আমি গোটেই ৰাইজ সমবেত হৈ আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমি কথা দিছোঁ আমি তেখেতৰ পৰিয়ালবৰ্গক আমি কেনেধৰণে সহায় কৰিব পাৰিম, আমি কিছুমান কথা পাতি আছোঁ। তাৰ লগতে আমি আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ এটা দিন আমি তেওঁৰ নামত উৎসৰ্গা কৰিম। আমি আজি 100 গছ বন্তি জ্বলাই তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আমি আত্মা সদগতি কামনা কৰিছোঁ। আমি সকলো শিল্পী সমাজ আজি ইয়াত উপস্থিত আছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।